শ্ৰী শ্ৰী বদলা পদ্মনাথৰ 480 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ, সত্ৰীয়া সংস্কৃতি মহাসমাৰোহ আৰু শ্ৰী শ্ৰী বদলা পদ্মনাথৰ সেৱা সমিতিৰ ৰূপালী জয়ন্তী এই বছৰ বৰনাৰায়ণপুৰৰ প্ৰাণকেন্দ্ৰ মাধৱদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী বদলা সত্ৰত পালন কৰা হ'ব। অহা 26, 27, 28 মে, অসমীয়া 11, 12, 13 জেঠ। এই অনুষ্ঠানত আমি 12ৰহীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতেই আমি বিশেষকৈ সত্ৰীয়া সংস্কৃতি নৃত্য গীত বাদ্যৰ ওপৰত আমি বিশেষ গুৰুত্ব দিয়া হৈছে আৰু উক্ত কাৰ্যসূচীত আমাৰ কমলাবাৰী থোলৰ প্ৰতিখন সত্ৰই অংশগ্ৰহণ কৰিব। লগতে বৰপেটাৰো এটা বৃহৎ সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু কেইবাখনো অতি তত্ত্বমূলক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত এখন ইয়াত আলোচনা সত্ৰ অনুষ্ঠিত হ'ব, এখন যুৱ সাংসদ অনুষ্ঠিত হ'ব আৰু কেইবাগৰাকীও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপকে অংশগ্ৰহণ কৰিব। 8গৰাকী সংগীত নাটক একাডেমী বঁটাপ্ৰাপক সত্ৰীয়া সংস্কৃতিক সাধকে অংশগ্ৰহণ কৰিব। 4গৰাকী পদ্মশ্ৰীপ্ৰাপ্ত বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আশা কৰিছোঁ এই অনুষ্ঠানভাগ বৰনাৰায়ণপুৰৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত সাফল্যমণ্ডিত হ'ব। সেয়ে আপোনালোকৰ জৰিয়তে আমি সকলোকে উক্ত অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আজি লাইখুঁটা স্থাপন কৰিলে আমাৰ শ্ৰী শ্ৰী বদলা পদ্মনাথ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত দীপজ্যোতি মহন্ত, নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি শ্ৰীযুত হৰিচন্দ্ৰ দেৱ আৰু বন্তি প্ৰজ্বলন কৰিলে আমাৰ সত্ৰৰে বুঢ়াভকত ৰূপৰাম শইকীয়া বুঢ়াভকত। আৰু উক্ত সভাত এই লাইখুঁটা পতা অনুষ্ঠানত উপস্থিত আছিল শ্ৰী শ্ৰী বদলা পদ্মনাথৰ সেৱা সমিতিৰ প্ৰধান সম্পাদক যোগেন্দ্ৰনাথ শইকীয়া প্ৰমুখ্যে। আমাৰ যিখিনি আঞ্চলিক আছিল, আঞ্চলিকৰ সভাপতি সম্পাদক, ফুলনি থান পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে আৰু এই অঞ্চলৰ বৃহৎ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু আইসকলৰ সহযোগ অতি উৎসাহজনক। মই আশা কৰিছোঁ আগন্তুক উৎসৱ ভাগতো আমি সকলোৰে পৰা এনেধৰণে পূৰ্ণ সহায় সহযোগিতা লাভ কৰিম। আমাৰ মহাপুৰুষ মাধৱদেৱৰ একান্ত শিষ্য শ্ৰী শ্ৰী বদলা পদ্মনাথ আৰু তাৰাৰ আবিৰ্ভাৱ মহোৎসৱ আমি 2002 চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে ইয়াত উদযাপন কৰি অহা হৈছে। অসমৰ বিভিন্ন জেগাত কৰা হৈছে উদযাপন আৰু এইবাৰো আমি আতাপুৰুষজনৰ 480 সংখ্যক যি আবিৰ্ভাৱ মহোৎসৱ, এই আবিৰ্ভাৱ মহোৎসৱ ভাগি আমি 12জনা আটাৰ জন্মস্থান এই বৰনাৰায়ণপুৰ মাজমজিয়াত শ্ৰী শ্ৰী বদলা সত্ৰ, মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰ, ফুলনি থান, সক্ৰাহী সত্ৰ, এনেকৈ এইসকলৰ সহযোগিতাত আৰু বৰনাৰায়ণপুৰৰ সৰ্বস্তৰৰ সকলো ৰাইজৰ পূৰ্ণ সহযোগিতাত আমি এই উদযাপন কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে আজি আপোনালোকে গম পাইছেই যে লাইখুঁটা স্থাপনৰ কাৰ্যসূচী ৰূপায়িত হৈছে আৰু আমি অতিকৈ সুখী হৈছোঁ যে আজি আমাৰ লাইখুঁটা স্থাপনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত প্ৰথমে আমাৰ আইসকলৰ দিহানাম পৰিৱেশন কৰিলে। এই দিহানামে আমাৰ এই যিটো কাৰ্যসূচীটো বৰ সুন্দৰকৈ প্ৰতিফলিত কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত আমি ভাবিছোঁ যে অসমৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি এটা 12ৰহীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ভবা হৈছে। শ্ৰী শ্ৰী বদলা পদ্মনাথ সেৱা সমিতিয়ে অসমৰ বিভিন্ন জনগোষ্ঠীক মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি আদৰ্শ আছিল, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰ কৰি এখন বৃহত্তৰ ধৰ্মীয় সমাজ গঢ়াৰ যিটো তেখেতৰ উদ্দেশ্য আছিল, এই উদ্দেশ্যটো সফল হ'ব বুলি আমি ভাবিছোঁ। গতিকে সেইকাৰণে আমি ইয়াত বিভিন্ন জনগোষ্ঠীক লৈ পেলাই আমি বিভিন্ন ধৰণৰ কলা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।